গাইজ সিদিনা গৈছিলোঁ গণেশগুৰি বিশালত আৰু বহুত দিন ইপিন্ধি অহা যোৱা কৰোঁতে বিশালৰ সন্মুখৰ ফুড ভেণ্ডাৰ্ছবোৰ দেখিছিলোঁ চ' সেইদিনা ফাইনেলি বিশালত গ'লোঁ আৰু যোৱাৰ পিছত মানে একচুৱেলি ইমান ট্ৰাফিক লাগি থাকে যোৱা নপৰেই চ' সেইদিনা গ'লোঁ আৰু যাওঁতে মই ভাবিলোঁ যে ইয়াৰে ফুডকেইটা ট্ৰাই কৰোঁ চবচে ফাৰ্ষ্ট দোকান আছিলে সিহঁতৰ ৰাজু ম'ম'ৱালা বুলি ফাৰ্ষ্ট সোমাই কেনে দোকানখন পাইছিলোঁ চ' ভাবিলোঁ ইয়াতে ট্ৰাই কৰোঁ ধুনীয়াকৈ সজাই থৈ দিছিলে দাদাহঁতক মই সুধিলোঁ স্পেচিয়েল কি চ' সিহঁতে ক'লে আমাৰ নামে ম'ম'ৱালা চ' ম'ম' ট্ৰাই কৰক ম'ম' ট্ৰাই কৰিলোঁ সিহঁতৰ গাইজ আৰু মই সঁচা কথা কওঁ যদি মোৰ ইমান ভাল নালাগিল মানে মোৰ ভালে লগা নাই বিকজ কিয় ম'ম'টো ইমান এটা ভাল নাছিলে মানে এই চাওক মানে চগি টাইপ আছিলে মানে মই ইমান চগি ম'ম' ভাল নাপাওঁ মানে অলপমান জুচি টাইপ হ'ব লাগে ম'ম' হ'লেও মানে ক'ব গ'লে ভোক লাগিছে আপুনি জাষ্ট খাব পাৰিব 60 ৰুপিজ লৈছিলে কিন্তু ইয়াতকৈ বেটাৰ হ'ব পাৰিলে হয় চ' নেক্সট আইটেম মই ইহঁতৰ ল'লোঁ 90 ৰুপিছত ইহঁতে চিকেন স্প্ৰিং চীজ ৰোল আৰু গাইজ সঁচা কথা কওঁ যদি চীজটোতো নামৰ নিচান নাছিল ভিতৰত একোৱেই নাছিলে আৰু মই টেষ্ট কৰিলোঁ টেষ্টতো মোৰ মানে ইমান কোনো খাচ নালাগিল ময়দাৰ পৰঠাটোৰ ভিতৰত বেছি ডাঙৰ লেয়াৰ আছিলে চ' মই নকওঁ আপোনালোকক যে আপুনি ট্ৰাই কৰক ইয়াৰ কিন্তু আপোনালোকৰ মৰ্জি আৰু আপুনি ট্ৰাই কৰিব পাৰে কিন্তু মোৰ ডিচেঞ্চা লাগিল আৰু এইখন মেনু দি দিছোঁ চাবই পাৰে চ' ইহঁতৰ ওচৰতে আৰু এখন দোকান আছিল ফ্লেভাৰ্ছ বুলি তাতে এনেকৈ বাৰ্বিকিউ কৰি আছিলে চ' মই ভাবিলোঁ কিবা চুইট হ'ব নেকি 120 ৰুপিজ লৈছিলে এইখিনি কোৱাণ্টিটি দিছিলে কোৱাণ্টিটিটো অকণমান কম লাগিল প্ৰাইচ হিচাপে কিন্তু মই টেষ্টত মই ভাবা নাছিলোঁ যে ইমান ভাল হ'ব বুলি কিন্তু মোৰ সঁচাকৈ ভাল লাগিছে গাইজ কিউকি চুইট কৰি দিয়া নাই দাদাই সেইটো মানে বেলেঞ্চড হৈছে মানে এটা টেষ্টত মই ভাবাই নাছিলোঁ যে মানে মই একদমেই ভাবা নাছিলোঁ যে মই খাব পাৰিম আৰু চ' মই গোটেইখিনি খতম কৰিলোঁ একবাৰ গৈ কেনে ট্ৰাই কৰিব পাৰে আৰু ফুড ভেণ্ডাৰ্ছ বহুতকেইটা আছে